নমস্কাৰ আজি আমি কথা পাতিম শিক্ষাৰ অৰ্থৰ বিষয়ে এতিয়া যেতিয়া মই শিক্ষা শব্দটো কওঁ তেতিয়া আমাৰ মনত কি ভাব আহে শিক্ষা বুলিলে আমি সাধাৰণতে বুজো যে আমি স্কুল আৰু কলেজত আমি পঢ়িছো নে নাই পঢ়াওনা যিখিনি কৰিছো যোনে লিখিব পঢ়িব জানে হি শিক্ষিত কিন্তু প্ৰকৃততে ক'ব গ'লে হেয়া নহয় শিক্ষা এটা বহুত বহল পৰিহৰৰ কথা হয় বা বস্তু হয় বুলি আমি ক'ব পাৰো য'ত আমাৰ জীৱনৰ যিমান অভিজ্ঞতা আছে প্ৰত্যেকটো অভিজ্ঞতা আমি সামৰি ল'ব পাৰো আমাৰ জীৱনত বিভিন্ন ধৰণৰ অভিজ্ঞতা হয় ভাল অভিজ্ঞতাও হয় বেয়া অভিজ্ঞতাও হয় ধৰি লৈছো এতিয়া আমি প্ৰথম যেতিয়া খাবলৈ শিকো বহিবলৈ শিকো আমি কাৰবাক লগ পালো প্ৰথম স্কুলত যোৱা প্ৰথম দিনটো মনত কৰক আমি কাৰবাক প্ৰথম দিনা লগ পাইছো প্ৰথম এখন সিনেমা চাব গৈছো কাৰবাৰ লগত হলত আমি প্ৰথম সিনেমা চাইছো কৰবাত বাহিৰত প্ৰথমবাৰ আমি ৰেলত ফুৰিবলৈ গৈছো এই গুটেকেটা আমাৰ অভিজ্ঞতা হয় এইকেইটা ভালো হ'ব পাৰে কেতিয়াবা ইয়াৰ তাৰে আকৌ বেয়া অভিজ্ঞতাও হ'ব পাৰে ধৰি লওক আমি কিবা এটা এনেকুৱা ভুল কৰি পেলালো যিটো আমি কৰিব নালাগিছিল তেতিয়া আমি কি কওঁ ইছৰাম এটো আৰু মোৰ জীৱনলৈ শিক্ষা হ'ল মই আৰু কেতিয়াও নকৰো ইয়াতে আমি শিক্ষা শব্দটো ব্যৱহাৰ কৰিছো কিয়নো এটা অভিজ্ঞতা হৈছে যিটো বেয়া আছিল যাৰ পৰা আমি এটা শিক্ষা ল'ব লগা হৈছে সেই কাৰণে মই কৈছো যে শিক্ষা এটা বহল পৰিহৰৰ বস্তু হয় আৰু ক'ৰ পৰা আৰম্ভ হয় জন্ম পোৱাৰ লগে লগে আৰম্ভ হয় মৰালৈকে ই আমাৰ লগত চলি থাকে এতিয়া বহুতে প্ৰশ্ন কৰে মৰালৈকে কেনেকৈ চলিব মৰাৰ আগে আগেনো মই কি শিক্ষা লাভ কৰিম এতিয়া আমি জন্মৰ পিছত বাকি সব কাম আমি শিকি থাকো মৰাৰ আগে আগে ধৰি লৈছো যে মই হাৰ্ট এটেক হৈ পেলাই মৰিলো হাৰ্ট এটেক হওঁতে বিষটো কিমান কেনেকুৱা হয় এতিয়া যদি কোনোবাই আমাৰ আগত কয় যে ইমান হাৰ্ট এটেক হ'লে বিৰাট বিষ হয় আমি বুজি পাম হয় চাকে বিৰাট বিষ হয় কিন্তু আসলতে কেনেকুৱা হয় হেতু কেতিয়া গম পাম যেতিয়া মোৰ নিজৰ হ'ব গতিকে সেই বিষটো মই অনুভৱ কৰিলো মই জিয়ালো যদি মই বুজি পাম ময়ো কম বিৰাট বিষাই বুলি পেলাই মই যদি মৰিলো সেই বিষটো অনুভৱ কৰি মই মৰি থাকিলো সেইকাৰণে কয় জন্মৰ পৰা মৃত্যুলৈকে আমি যিমান অভিজ্ঞতা আমাৰ জীৱনত লাভ কৰো গুটেখিনি শিক্ষা ইয়াতে কিন্তু আমি যেতিয়া শিক্ষাৰ কথা কৈ আছো আমি আমাৰ শিক্ষাৰ যেটো পৰিহৰ স্কুল কলেজত লাভ কৰা শিক্ষা তাৰ গণ্ডিৰ মাজতে আমি সোমাই পেলাই কথাখিনি পাতিম সো এইটো ক'ব গ'লে শিক্ষাৰ অৰ্থ প্ৰকৃত অৰ্থ কি হয় উৎপত্তিগতভাৱে ক'ৰ পৰা আহিছে শিক্ষা শব্দটো ক'ৰ পৰা আহিছে শিক্ষা শব্দটো লেটিন ভাষাৰ পৰা আহা বুলি কোৱা হয় বিভিন্ন ধৰণৰ শব্দ আছে এই শব্দকেইটা কিন্তু মই ইংৰাজীতে ক'ব লাগিব প্ৰথম লেটিনৰ দুটা শব্দ এটা হ'ল ই যাৰ অৰ্থ হৈছে আউট অফ আৰু ডিউকো যাৰ অৰ্থ হৈছে আই লিড তাৰ মানে কিবাহৰ ভিতৰৰ পৰা মই আগবাঢ়ি গৈছো দেই মই বুজাই দিম তাৰ পিছত হৈছে এডুচাৰ EDUCERE এডুচাৰৰ অৰ্থ হৈছে টু ডেভেলপ বিকাশ কৰা বিকশিত কৰা তাৰ পিছত এডুকেয়াৰ EDUCARE তাৰ অৰ্থ হৈছে টু ব্ৰিং আউট উলিয়াই আনা এতিয়া কি উলিয়াই আনিম মই কি বিকশিত কৰিম মই ভিতৰৰ পৰা মই যে ক'লো মই আগুৱাই যাম কি আকল কি কোনফালে আগুৱাই যাম মই খুচকাৰাটো আগুৱাই বুজাইছে নেকি নহয় শিক্ষাৰ এই তিনিটা মিনিং আমি যদি মিলাই লওঁ ইয়াৰ অৰ্থ হৈছে যে আমাৰ ভিতৰত যিখিনি আছে আমাৰ যিখিনি সামৰ্থ্য আছে জন্মগতভাৱে মোৰ ভিতৰত কিছুমান শক্তি আছে জন্মগতভাৱে মোৰ ভিতৰত কিছুমান কলা আছে সৃষ্টি আছে কিছুমান মোৰ ভিতৰত নিজৰ প্ৰতিভা আছে সেই প্ৰতিভাক কেনেকে উলিয়াই আনিব পাৰি শিক্ষাৰ অৰ্থ হৈছে যে প্ৰত্যেকজন মানুহৰ ভিতৰত যেটো প্ৰতিভা আছে হেতুক উলিয়াই আনা আৰু অকল উলিয়াই আনাই নহয় প্ৰশিক্ষণ দি পেলাই তাক বিকশিত কৰা সো আমি প্ৰশিক্ষণ দিব লাগিব কোনে দিব টিচাৰ্সে দিব আমাৰ শিক্ষকসকলে দিব সো আমি যেতিয়া স্কুল কলেজত যাওঁ প্ৰথমে আমাৰ দেউতা মাহঁতে তেওঁলোকে আমি চিনি পাব লাগিব চিনাক্ত কৰিব লাগিব যে মোৰ ল'ৰা ছোৱালীৰ মাজত এইটো প্ৰতিভা আছে তেওঁলোকে আমাক সহায় কৰিব পাৰে কাৰবাৰ ওচৰত লৈ গ'ল সাপোজ মই ভাল গান গাওঁ মই খুব ভাল হৰু দেখিলে যে বহুত ভাল গান গায় লৈ গ'ল কাৰবাৰ ওচৰত তেওঁলোকেও দিব পাৰে তেওঁলোকে যদি প্ৰশিক্ষণটো দিয়াইছে আৰু হেই দি মোৰ বিকাশ হৈছে হেই মানে শিক্ষাৰ ক্ষেত্ৰত বা গানৰ ক্ষেত্ৰত তেতিয়া হলে মই হেতু শিক্ষা লাভ কৰিলো সো ভিতৰত যেটো প্ৰতিভা থাকে আৰু প্ৰতিভা এনেকুৱা নহয় যে সবৰে নাথাকে থাকে কি হয় কেতিয়াবা চিনাক্তকৰণে নহয় সো আমাৰ ভিতৰত হেতু থাকি যায়
এতিয়া ইয়াৰ পৰা আমি ধুনীয়াকৈ বুজিলোঁ যে শিক্ষাৰ অৰ্থ হৈছে মোৰ ভিতৰত যিখিনি আছে সেইখিনিক উলিয়াই আনি পেলাই বিকশিত কৰা। তাৰ পিছত যেতিয়া আমি শিক্ষাৰ কথা কওঁ, কিছুমান শিক্ষাবিদে শিক্ষাৰ বেলেগ বেলেগ ধৰণৰ সংজ্ঞা দিছে। এতিয়া বহুত সংজ্ঞা দিছে, 100তকৈ বেছি হ'ব পাৰে। ইমান মোৰ কাৰণে কৈ থকাটো সম্ভৱ নহয়। মই আমাৰ ভাৰতীয় ধাৰণা এটা লৈছোঁ আৰু আমাৰ পশ্চিমৰ ধাৰণা এটা লৈছোঁ। চ' আমাৰ ভাৰতৰ যদি মই লওঁ, তেতিয়াহ'লে এজনৰ মহাত্মা গান্ধীৰ যিটো সংজ্ঞা সেইটো আমি ল'ব পাৰোঁ। তেওঁ গোটেইখিনি দিশ সামৰিছে। মহাত্মা গান্ধীয়ে কৈছিলে যে শিক্ষাৰ দ্বাৰা মই বুজোঁ এজন শিশুৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশ। শিক্ষাৰ দ্বাৰা তেওঁ কৈছে শাৰীৰিক বিকাশ। প্ৰথমে আমি ল'ৰা ছোৱালীৰ যিটো শৰীৰ আছে, শৰীৰৰ বিকাশৰ কাৰণে তেওঁলোকক শাৰীৰিক শিক্ষা দিব লাগিব। তাৰ কাৰণে খেলা ধূলা শিকাব লাগিব, যাতে তেওঁলোক নিজৰ শৰীৰটো বিকশিত কৰিব পাৰে। শৰীৰটো যদি ঠিকে থাকে, নিৰোগী থাকে, তেতিয়াহ'লে আমাৰ মন সদায় ভাল থাকিব। তাৰপিছত তেওঁ কৈছে মনৰ বিকাশ। মনৰ বিকাশ যেতিয়া কৈছে, তেতিয়া কি কৈছে? মন মানে কি? আমি সাধাৰণতে মন মানে মোৰ মন বেয়া লাগিছে, ভাল লাগিছে, এইবিলাক কৈ থাকোঁ। ক'ত আছে মন? মন আচলতে হৈছে যে আমি যিবিলাক চিন্তা কৰোঁ সেইবিলাক আমাৰ মনৰ ভিতৰত চলি থাকে। যদি আমি ভাল চিন্তা কৰোঁ, ভাল মন হ'ব। যদি আমি বেয়া চিন্তা কৰোঁ, বেয়া মন হ'ব। যদি আমি ঋণাত্মক চিন্তা কৰোঁ, আমাৰ মনটো একেবাৰে সদায় আমি ঋণাত্মক চিন্তাবিলাক আহি থাকিব, নিগেটিভ বুলি যাক কয়। যদি আমি ধনাত্মক চিন্তা কৰোঁ, তেতিয়াহ'লে সদায় ধনাত্মক কথা আমাৰ মনত আহিব, পজিটিভ। যেতিয়া আমি ঋণাত্মক কথা, নিগেটিভ কথা বেছি চিন্তা কৰোঁ, আমাৰ মনটো দুৰ্বল হৈ পৰে। সেইকাৰণে তেওঁ কৈছিল আমি এটা শক্তিশালী মন গঢ়ি তুলিব লাগে। শক্তিশালী মন মানে য'ত ল'ৰা ছোৱালীয়ে জীৱনত যি অশান্তিয়ে নাহক, জীৱনত বিভিন্ন ধৰণৰ সমস্যা আহিব পাৰে, সেই পৰিস্থিতি, সেই সমস্যাবিলাকৰ তেওঁ সমাধান কৰি গুচি যাব, যদি তেওঁৰ মনটো বহুত বেছি শক্তিশালী হয়। আমি সেইকাৰণে ল'ৰা ছোৱালীক এনেকুৱাকৈ প্ৰশিক্ষণ দিব লাগিব, এনেকুৱাকৈ শিক্ষা দিব লাগিব, যাতে তেওঁলোকে নিজৰ মনটো এটা শক্তিশালী মন গঢ়ি তুলিব পাৰে। তাৰপিছত তেওঁ কৈছে আধ্যাত্মিক দিশৰ আমি তেওঁলোকক শিক্ষা দিব লাগে। আধ্যাত্মিক দিশ মানে আমি আধ্যাত্ম বুলিলে একেবাৰে যেন বহি পেলাই পূজা কৰিলে আধ্যাত্মিক হ'ল, আমি যিটো ধৰ্ম আছে সেইটো যিখিনি নীতি নিয়ম মানিলে হয়, সেইটো তেওঁ বুজোৱা নাই। তেওঁ কৈছে আত্মাৰ বিকাশ সাধন হ'ব লাগিব। তাৰমানে আমি এজন ভাল মানুহ হ'ব লাগিব। মই এটা কিবা বৃত্তি বাছি লৈছোঁ, মই টিচাৰ, মই বৃত্তি বাছি লৈছোঁ। কোনোবা ডক্টৰ আছে, ইঞ্জিনিয়াৰ আছে, কিন্তু ডক্টৰ, ইঞ্জিনিয়াৰ, কোনোবা শিক্ষক, কোনোবা কিবা বেলেগ বৃত্তি বাছি লৈছে, সেইটো নহয়। মই ভাল মানুহ কেনেকৈ হ'ব পাৰোঁ, মই কেনেকৈ এজন ভাল ডক্টৰ হ'ব পাৰোঁ, মই কেনেকৈ এজন ভাল শিক্ষক হ'ব পাৰোঁ, মই শিক্ষক হৈ সম্পূৰ্ণৰূপে কেনেকৈ মই সমাজক দিব পাৰোঁ, সেইটোহে তেওঁ কৈছে আত্মাৰ বিকাশ। আত্মাৰ বিকাশ হ'লে মানুহজন যদি ভাল হয়, তেওঁ সকলোকে সমান চকু দি চাব, তেওঁ মৰমীয়াল হ'ব, তেওঁ বেলেগৰ প্ৰতি তেওঁৰ মনত এটা দয়া ভাৱ থাকিব। এইবিলাক থাকিলে মানুহজন ভাল আত্মা বুলি কোৱা হয়। আকৌ আত্মা বুলি বুজিব নালাগে যে মৰি উঠি যে আত্মা গুচি যায়, সেইবিলাক বেলেগ কথা। সেইটো ইয়াত তেওঁ বুজোৱা নাই। আমি যদি এতিয়া মই আৰু এজন লওঁ ৱেষ্টাৰ্ণৰ ফালৰ, পশ্চিমী এজনৰ ল'ব খুজিলে, জন ডিভিয়ে কৈছিলে যে শিক্ষা মানে হৈছে আমাৰ যিবিলাক অভিজ্ঞতা হয় জীৱনকালত, সেই অভিজ্ঞতাবিলাকৰ পৰা আমি শিকি থকা, সেইবিলাকৰ পৰা অকল শিকি থকাই নহয়, সেইবিলাকক আমি আকৌ কেনেকৈ সেইবিলাক আমি নিজৰ জীৱনত ঢালি ল'ব পাৰোঁ, যাতে মোৰ জীৱনটো আগুৱাই যায়। দুটা কথা আছে, এটা আমি জীৱন জীয়াইছোঁ আৰু এটা আমি এটা জীৱিত আছোঁ। আৰু মই মানে কিবাকৈ ইয়াতে জীয়াই আছোঁ, আৰু নহয় মই মোৰ জীৱন জীয়াইছোঁ। চ' কেনেকৈ আমি জীৱন জীয়াব পাৰোঁ আমাৰ অভিজ্ঞতাবিলাকৰ পৰা, সেইটো কথা তেওঁ কৈছিল যে জন্মৰ পৰা মৰালৈকে যিমান অভিজ্ঞতা হয়, গোটেইখিনি অভিজ্ঞতাক সামৰি লৈ পেলাই আমি এটা ভাল জীৱন জীয়াব পাৰোঁ। সেইবিলাকৰ পৰা আমি শিক্ষা লাভ কৰিব লাগিব। আমি যদি একো নিশিকোৱে, তেতিয়াহ'লে আমি শিক্ষা লাভ কৰিছোঁ বুলি ক'ব নোৱাৰি। এতিয়া এইখিনি কথা কৈ উঠি এটা সৰু কথা মই ক'ব খুজিছোঁ যে সাধাৰণতে মই প্ৰথমতে কৈছিলোঁ যে আমি যেতিয়া শিক্ষাৰ কথা কওঁ, তেতিয়া আমি ভাবোঁ পঢ়া শুনা কৰা মানে শিক্ষা। নহয়, পঢ়া শুনা কৰাত আপুনি যদি পঢ়িব জানে আৰু লিখিব জানে, তেতিয়াহ'লে মই সাক্ষৰ। মই যদি পঢ়িব জানো, লিখিব জানো, মই সাক্ষৰ। মই শিক্ষিত নহ'বও পাৰোঁ। কেনেকৈ? মানুহ কিছুমান আমি দেখিছোঁ আগৰ দিনৰ যিবিলাক আমাৰ মানুহ আছিলে, মানে মা দেউতাহঁত আছিলে
বা আমাৰ আইতাহঁত আছিলে তেওঁলোকে কোনোদিন স্কুল কলেজত যোৱা নাই কিন্তু তেওঁলোকৰ যেটো মানুহৰ লগত ব্যৱহাৰ তেওঁলোকৰ যেটো কথা বতৰা যেতিয়া মানুহ আহে কেনেকৈ ব্যৱহাৰ কৰিব লাগে তেওঁলোকে যেতিয়া কথা কয় আমি তেওঁলোকক শিক্ষিত বুলি কওঁ ব্যৱহাৰ ভাল তেওঁলোকৰ শিক্ষা লাভ কৰিছে জীৱনৰ অভিজ্ঞতা আছে কিন্তু আনফালে বহুত শিক্ষিত মানে কোৱালিফাইড বহুত পঢ়া-শুনা কৰা মানুহ থাকিব পাৰে সাক্ষৰ কিন্তু তেওঁ ব্যৱহাৰ কৰিব নাজানে এই মানুহৰ লগত ব্যৱহাৰ কৰিব নজনা মানুহজনক আমি শিক্ষিত বুলি ক'ব নোৱাৰো আমি কি কম এই কি পঢ়া-শুনা কৰিছে কি শিক্ষা লাভ কৰিছে একো নাজানে কথা পাতিব নাজানে ব্যৱহাৰ নাজানে সো হেতুক আমি শিক্ষা বুলি ক'ব নোৱাৰো সেইকাৰণে ডিবি কোৱাৰ নিচিনা মহাত্মা গান্ধী কোৱাৰ নিচিনা আমাৰ যেতিয়া ভাল মন এটা থাকিব ভাল শৰীৰ এটা থাকিব আমি আত্মিকভাৱে আমি যদি ভাল মানুহ হ'ব পাৰো তেতিয়া হলে আমি নিজকে শিক্ষিত বুলি ক'ব পাৰো এতিয়া এই আৰু বুজাবৰ কাৰণে যে শিক্ষা আসলতে কি হয় ইয়াৰ দুটা অৰ্থ আছে এটা সংকীৰ্ণ অৰ্থ এটা বহল অৰ্থ যেটো মই নেক্সট ভিডিঅত আপোনালোকৰ আগত কম ধন্যবাদ